गाइज अस्सलाम वालेकुम नमस्कार स्वागतम जनाइছো নয়টি ব্লগলে আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে বলে কাপোৰ ধুই দিয়া হৈছিল যে ইয়াতে মেলা হৈ আছে হেও ময়ো ধুইছিলে মই ধোৱা নাছিলো বাৰু তো আজি তো মই আগবেলা ভাল পাইছিলো বাৰু ব্লগত দেখিছিলে আপোনালোকে আৰু কিন্তু দুটামান বজাৰ পৰা আকৌ অকনকে গাটো গৰম হৈ থকা নিচিনা লাগিছিলে জ্বৰই মানে উঠিছে আৰু জ্বৰ উঠিলে চকুতে গম পাই চকুতে অলপ সৰু হোৱা নিচিনা হৈ যায় ৰঙা নিচিনা পৰে আৰু হেকানে আও কলে যে নাই আজি ডক্টৰ ওচৰলৈ যাবই লাগিব ইনেও আমি ডক্টৰ ওচৰলৈ আগতে মোৰ হে কনস্টিপেশনৰ কাৰণে যোৱা কথা আছিল কিন্তু ডক্টৰ গৰাকী নাছিলে এসিস্টেন্ট গৰাকী আছিল যাৰ কাৰণে মানে সুবিধা নহয় ন নিজৰ ডক্টৰ গৰাকী থাকিলে সুবিধা হয় হেকানে যোৱা নহল কিন্তু এটো মাহত মোৰ একো চেকআপ টেকআপ নাছিলে অহা মাহলে আছে মোৰ চেকআপ হেকানে ভাবিছিলো এবাৰ মই নাযাও ডক্টৰ ওচৰলৈ কিন্তু আজি হে জ্বৰ হৈছে আৰু লগতে গেছৰ টেবলেটও মানে এখিনি কম আৰু কথাখিনি কাৰণ প্ৰায় 10 দিন মানৰ পৰা ভুকটো কম লাগা হৈছে একদমে খাব মন না যায় জোৰ কৰি খোৱা নিচিনা হয় আৰু এই দেখুৱাতে ইটিনি ডে বুলি এটা ভিডিও বনাইছিল যে হেতু মানে কি মনৰ জোৰতহে মানে ভিডিও বনাব লাগে কাৰণে বনাই পেলাই দিছো আৰু তেনেকুৱা নিচিনা হৈছে ইনে খোৱালোৱা মোৰ ফাৰ্স্ট সেমিষ্টাৰটো ভালে আছিল এতিয়া মানে অলপ হেৰি হৈছে বা যে হক হেখিনি গটেখিনি কথা ক্লিয়াৰ কৰি মই মায়ে কৈছে যে কি জানি তোৰ সাকে গেছে হৈছে তো এবাৰ ডক্টৰক ভালকে কবি তো হেতুৱে হেকানে যাও আজি ডক্টৰৰ ওচৰলৈ উলাই লওঁ ফুটুকে জোৰতে পিন্ধি যাও একেজোৰ অকন কটন হয় পিন্ধিবলৈও সুবিধা আৰু অকমান গাটো ধোৱা নিচিনা হয় হেজোৰ অকমান গা দুখৰ হৈছিলে বাকি সব ডাঙৰ ডাঙৰ হেকাৰণে মানে আৰু এতিয়া আৰু গা চা মাৰিবলৈ মানে মন নাই সেই হিচাপতহে আসলতে মৰা হোৱা নাই আৰু এজোৰ ডাঙৰে হ'ব মুলে মই যি হক পিন্ধি লওঁ আৰু হৈ গ'ল ওলাই এই ৰাস্তা যাম যে এতিয়া ৰাতি হল ন এতিয়া 7:15 হল সেইকাৰণে মই টৰ্নিলৈ যাম বাৰু বলক ষ্টেণ্ডালৰ পৰা এতিয়া এৰুৱাই দিওঁ উপায় নাই আৰু চিঞৰি আছে মানে আহা ওলাই আহা জলদি ওলাই আহা এনেকৈ কৰি আছে তো মোক লাহে লাহে ষ্টেপ কিটা দি যাবলৈও দিছে ফাইল লৈ ল'ব লাগিব বলক তোলা ছবি কোনে তুমি কমিশন আছে ওরা রেকর্ড করে দিলে কথাই বাধা নেই ওরা রেকর্ড করে দিলে কথাই বাধা নেই দেখালো গাইজ ইউৰিন ইনফেকশনৰ হেৰি কৰিব দিছে ঘৰত গিয়ে কম যাও কাৰণ মানুহ আছে এইটো চেম্বাৰতে আছিলে ৰেকৰ্ড কৰিবলৈ দিছিলোঁ লোকে ডক্টৰৰ ওচৰত কথা পাতি থাকে ন কাৰণ ভাষাটো বুজি নাপায় যে আমি যাব লাগে কিন্তু ইমানেই বেছি বৰষুণ দিছে নহয় মোৰ ডক্টৰ গৰাকী এফালে দেখুৱাই দিছিলোঁ এই গৰাকী অৰেঞ্জ কালাৰ হা উবাৰ তোমাৰ গাড়ীখন আৰু কি কৰাছো আৰু বৰষুণটো কমিছে যে
তো গাইজ এইফালে 8:30 বাজিলে আহি পালোহি ৰাতি 8:30 মানুহটো পুৰা ভিজি ভিজিয়ে গ'ল ৰেইনকোটটোৰ লগতে মই চাৰ্টটো সলনি কৰি যাবলৈ দিলোঁ ইমান দিছোঁ নাই নালাগে দিয়া নালাগে ডিউটিলৈ দেৰিও হৈছে সঞ্জু বহাই থৈ আহিছে মানে উপায় নাই মইতো ইমান ভিজা নাই তেওঁ পুৰা ভিজি গ'ল পুৰা ভিজিছে তো পুৰা ভিজি গ'লগৈ তো হৈ গ'ল এতিয়া ফ্ৰেছ হ'ম আৰু আকৌ ৰেষ্ট ল'ম পেচাব লাগিছে পানী চানী খাই মেলি ভালকৈ দেখাম গাইজ মোক ডলো দিলে জ্বৰৰ কাৰণে মই যিটো ডলোৱে খাইছিলোঁ তেওঁলোক ডক্টৰে সেইটোকে ৰিকমেণ্ড কৰিলে তো ভালেই হ'ল কাৰণ যিহেতু ৰাতিপুৱা খোৱাৰ পিছত মোৰ কেইবাটাও কমেণ্ট আহি আছিলে সেইকাৰণে মই চিন্তাটো কৰা নাছিলোঁ কাৰণ মই খাই দিছিলোঁ আৰু ফাৰ্ষ্ট ছেমিষ্টাৰটোতো মই এবাৰ খাইছিলোঁ আৰু মই মানে কি মই আল্লাহলৈ দিছিলোঁ আৰু যে আল্লাহ খাই দিলোঁ এতিয়া তুমি চাবা আৰু এনেকুৱা টাইপ কাৰণ যিটোহে জ্বৰ উঠিছিলে আৰু 8টা বজাত মানে ইয়াত ফাৰ্মাচীও নুখুলে যাৰ কাৰণে মোৰ এক ছেকেণ্ড পাৰ কৰাটো মোৰ প্ৰব্লেম হৈ গৈছিলে সেইকাৰণে আচলতে দিলে দিয়াৰ কাৰণে মই বেছি সুস্থ মানে বহুত বেছি এটা ভাল অনুভৱ কৰিছোঁ যে একো নহয় মই ভুল ঔষধ নাই খোৱা এনেকুৱা টাইপত তাৰপিছতে মোক কনষ্টিপেশ্যনৰ দিছে ডুফেলেক নামটো চাগে ভুলকৈ কৈছোঁ আনা নাই মানে মেডিচিনকেইটা দেই মোৰ ডলোটোতো ঘৰতে আছে ডুফেলেক আৰু হেৰি তেওঁ আহোঁতেহে লৈ আহিব আহোঁতে যদি ইমান বৰষুণ দি আছিলে মানুহটো ল'বলৈ নহ'ল আৰু গেছৰ টেবলেট মোক কি দিছে মই নামটো নাজানো কিবা এটা দিছে আৰু যদি প্ৰয়োজন হয় ডুফেলেক আৰু গেছৰ টেবলেট মোক তেতিয়াহে খাবলৈ দিছে মানে এইটো মানে কৈছে আৰু যে এইবোৰ যাতে হেবিট কৰিব নালাগে নেচাৰেলিয়ে খাবলৈ দিছে আৰু কনষ্টিপেশ্যনৰ কাৰণে মোক কৈছে যে তুমি বহুত বেছি আপেলৰ জুচ নহ'লে আপেল খাবা ডেইলি এটাকৈ আপেল খাব দিছে নহ'লে জুচ হ'লেতো 2টা আপেলৰ এনেকৈ কৰি খাব দিছে মোক আপেল খালে বোলে কনষ্টিপেশ্যন কমি যায় আৰু সেইটো সঁচা কথা মই কিহৰ কাৰণে কৈছোঁ জানেনে মইতো আজি ডক্টৰৰ ওচৰলৈ নোযোৱাকৈ কনষ্টিপেশ্যন গোটেই মাহটোৱে ঠিক কৰি আছোঁ নহয় জানো চলিয়ে আছোঁ কিন্তু তেতিয়া মই কিন্তু সদায় ডেইলিকৈ এটা আপেল খাই আছিলোঁ মানে সেইটো আপোনাক মনত পৰিলে যে কৈ দিলোঁ বাকী আকৌ হেৰি মোৰ যিবোৰ আগৰ মেডিচিন কণ্টিনিউ আছে সেইখিনিকে কণ্টিনিউ কৰিছে বেলেগ আৰু একো এক্সট্ৰা মেডিচিন লিখা নাই এইখিনিকে লিখিছে বাকী বেবী গ্ৰোথ ভাল বুলি কৈছে ঠিকে আছে আৰু সেইকাৰণে টেনশ্যন লাগি থকা নাই বাকী মানে কি মোৰ ৱেইটটো বাঢ়া নাই মানে ৱেইটটো মাত্ৰ 1 কেজি বাঢ়িছে কিন্তু ডক্টৰে কোৱা মানে মোৰ মতেতো 1 কেজি বাঢ়িছে কিন্তু সিহঁতৰ মতে মোৰ মতে অকণমানহে বাঢ়িছে বুলি এনেকৈ কৈছে তো মই নাজানো আৰু ৱেইটটো মোৰ কিয় বঢ়া নাই হয়তো মোৰ মানে যিহেতু গেছৰ প্ৰব্লেম এটা হৈ আছে চাগে মই অনুমান কৰিব পৰা নাই সেইকাৰণে মোৰ একদম খাব কৰিবলৈ মন নোযোৱা নিচিনা হৈ গৈছিলে আৰু ঈদৰ কাপোৰযোৰে ঈদত পিন্ধোতে যিমানটো মানে জোখত আছিলে সেইটো বস্তু ঈদততো মোৰ ঈদৰ কাপোৰযোৰ টান লগা নাই কিন্তু মোৰ মুখখন বহুত ক্ষীণাই মানে একদম টিকুলো হৈ গৈছে যাৰ কাৰণে মোক 2-3 গৰাকীয়ে মোৰ কাজিন এগৰাকীয়ে আৰু লগতে মোৰ ফ্ৰেণ্ড এগৰাকীয়ে কৈছে যে মোৰ মুখখন বেছি ক্ষীণাই গৈছে এনেকুৱা টাইপত তো সেইটো মই কিয় হৈছে মই নাজানো কিন্তু 2-3 দিনৰ পৰা ভালকৈ মোৰ খাবলৈ মন নোযোৱা হৈছে 2-3 দিন নহয় মানে 5 দিন মানৰ পৰাই মোৰ ভালকৈ খাবলৈ মন নোযোৱা হৈছে সেইটো মই অনুমান কৰি আছোঁ বাকী এনেইতো মই খাই আছিলোঁ বাকী মই ফাৰ্ষ্ট ছেমিষ্টাৰটোত ধুনীয়াকৈ চলি আছিলোঁ এতিয়াও মই 4th মান্থটো ভালকৈ গৈ আছে এতিয়ালৈকে যিকেইটা দিন গৈছে কিন্তু মোৰ মতে হয়তো সেই আৰু গেছৰ প্ৰব্লেমো হৈ যাব পাৰে আৰু কাৰণ আজিলৈকে এটাও গেছৰ টেবলেট মুখত দিয়া নাই তো হয়তো কেতিয়াবাতো দেহেও বিচাৰে ন তেনেকুৱা নিচিনা এটা কথা আৰু এতিয়া কিবা নহয় কিবা হৰমনেল প্ৰব্লেম থাকেই তো সেইকাৰণে মানে মই ভাবিছোঁ যে নাই ৰাখি থোৱাটো ভাল গেছৰ টেবলেটটো ৰাখি থোৱাটো ভাল কেতিয়াবা প্ৰয়োজন হ'লে বা বাহিৰৰ খানা খালেও বা কেতিয়াবা ঘৰুৱাও যদি মছলাজাতীয় কিবা খোৱা যায় তেতিয়াহ'লে সেইদিনাখন খাবলৈ মোক ডক্টৰে দিছে যদি প্ৰয়োজন হয় তেতিয়াহে খাবলৈ দিছে বাকী মোক ঘৰুৱা হিচাপতে ধৰি লওক ট্ৰিটমেণ্ট কৰিবলৈ দিছে যাতে মই নিজেই ঘৰুৱা হিচাপে মানে থাকোঁ আৰু এইটো হিচাপত কৈছে দেই বেছি ডক্টৰী মানে কৰিলে তেওঁ এইটো কথা কৈছে যে মই তোমাক ইমান বেছি হাই পাৱাৰৰ মেডিচিন দিয়া নাই যদি প্ৰয়োজন হয় তেতিয়াহে খাবা বাকী চেষ্টা কৰিবা যে তোমাৰ নেচাৰেলি যাতে ভাল হয় সেইকাৰণে মই কনষ্টিপেশ্যনৰ কাৰণে ডুফেলেকটো দিছে বাৰু সেইটো খাবলৈ দিছে আৰু যদি প্ৰয়োজন হয়তো আৰু উপায়টো নাই ন কিন্তু তেওঁৰ মতে এইটোৱে কৈছে যে তুমি পুৰা আপেল খাবা এনেকৈ কৈছে আৰু তো সেইটোৱে কিন্তু বৰ্তমানতো সুস্থ ডক্টৰৰ ওচৰলৈ আহি মেলিয়ে সুস্থ হৈ গ'লোঁ যাওঁতেও মই অলপ ভালেই আছিলোঁ যাওঁতে মোক কৈছে এতিয়া যদি জ্বৰ উঠাই নে যাবই নালাগিছিলে তেতিয়াহ'লে মই বোলো ওলাই মেলি আহিলে কৈছে একো নহয় দিয়া বোলে দেখাই আহোঁগৈ তো সেই তেনেকুৱা নিচিনা হ'ল আজি গ'লোঁ বাৰু আৰু
গুড মৰ্ণিং গাইজ, এয়া হৈছে নেক্সট ডে। ব্ৰেকফাষ্ট কৰাৰ সময় হ'ল বাৰু। জামুখিনি যে আছিলে যে সেইখিনি উলিয়াই লৈ পেলাই এইখিনি অকণ পিটিকা বনাওঁ বুলি ভাবিছোঁ। আজি জামুখিনি বহুত বেছি ধুনীয়া। এই ফাৰ্ষ্ট টাইমেষ্টাৰত যে খাইছিলোঁ সেইখিনিতটো আজি মানে অলপ বেছি কোমল, সেইকাৰণে চুৰিখন লৈ আছিলোঁ। পিছত হাতেৰে পিটিকা কৰিবলৈ সুবিধা পোৱাৰ কাৰণে মই হাতেৰে পিটিকা কৰি দিলোঁ। জামু খাই কোনে কোনে ভাল পায় বাৰু, মোৰ বহুত বেছি ভাল লাগে। কিন্তু এতিয়া যেতিয়া মই কিনি খাওঁ, আগতে যে ঘৰত যে এনেই পৰি থাকে গেলি যায়, বান্দৰেহে খায়, তেনেকুৱা নিচিনা হয় নহয়নে? কিন্তু ইয়াত আহিহে কিছুমান বস্তু কিন্তু মূল্য বুজি পাইছোঁ দেই, যে সঁচাকৈ কিছুমান বস্তু যেতিয়া কিনি খোৱা যায়, ঘৰত এনি টাইম পৰি থকা বস্তুবোৰ, সেইবোৰৰ মানে মূল্যবোৰ সেই বাহিৰত আহিলেহে অসমৰ কিছুমান গুৰুত্ব গম পোৱা যায়। এইফালে মই ক'লা নিমখে দিওঁ, অকণমান কেঁচা জলকীয়া দিছোঁ বাৰু। এনেই জলকীয়া গুড়ি দিওঁতো বনাব পাৰি, কিন্তু মই অকণমান কেঁচা জলকীয়া দিলোঁ কাৰণ এক্সট্ৰাকৈও খাবলৈ মন যায় যে। আৰু এয়া কাপোৰ জাপিবলৈ আছে বাৰু, ভিজা আছে অলপ অলপ। হাই গাইজ, এইফালে নামাজ পঢ়িলোঁ আৰু এইফালে বনাই আছোঁ পকৰি। দুটা বনাই খালোঁ, এতিয়া এটাই এপিচ আছেগৈ লাষ্ট। আৰু এইফালে এইটো ধুই মেলি ইয়াতে মই পিঁয়াজ কাটিছিলোঁ, এইটো এনেকুৱা এটা লৈ লৈছোঁ। মানে কেতিয়াবা চুফাৰিও ভিজাই থৈ দিওঁ আৰু কেতিয়াবা এনেকৈ হৈ যায় আৰু এইফালে মই এইটো চাফা কৰিছিলোঁ আজি। আৰু এইটোত মানে মোৰ পাতকেইটাত পানী দিব লাগে ন। এইটো তেওঁ কিবা এটা ভৰাই থৈছিলে, এতিয়া সেইটো যে লুজ হৈ গ'ল, মই বুজা নাই। এওঁ আহিলেহে এইটো হ'ব। সেইটো মই ভাল আছে বুলি ভাবি পেলাই ভাবিলোঁ যে এইটো পানী দিব পৰা যাব। যিয়ে হওক হাতখন ভালকৈ ধুই লওঁ। এটাই বনাইছোঁ, মানে পকৰি বনাইছিলোঁ, পকৰি খায়ো আছোঁ আৰু কামো কৰি আছিলোঁ যে। তো পাকঘৰটো মানে ক্লিন আছিলে বাৰু আজি। মই পাকঘৰ চাফা কৰিয়ে থৈছিলোঁ, কিন্তু কাপোৰকেইটাহে এইকেইটা জাপিবলৈ আছে। জাপি পেলাই মানে আজি সেইখিনিও ঠিক কৰিম বুলি ভাবিছোঁ। বান্ধৱী এগৰাকীয়ে কল কৰিছিলে আৰু সেইকণ সময়তে মই ভাবিলোঁ যে নাই, মোৰ যিটো ৱাৰ্ড্ৰপ মানে এনেধৰণে আলমাৰীটো আছে সেইটো অকণ চাফা কৰি লওঁ। এওঁৰ ছাইড আৰু এতিয়া মোৰ ছাইড অলপ সলনি হৈ গ'লগৈ। মানে এওঁ নিজৰ ছাইডটো চিজিল কৰে আৰু মোৰ ছাইডটোও কৰি দিয়ে। এইখিনি তেওঁৱে কৰি থোৱা আছিলে, কিন্তু এতিয়া মই বোলো নাই, তেওঁ কৰি থোৱা আছিলে যিহেতু মই কৰি লওঁ। কিন্তু একদম ধুনীয়াকৈ কৰি ল'লোঁ তাইৰ লগত কথা পাতিয়ে। আৰু এনেধৰণে মোৰ বান্ধৱীবোৰে ফোন মাৰে বাৰু, সেইকাৰণে কিছুমান কাম মানে হৈ যায়। আৰু তাইও মানে ৰন্ধা বঢ়াৰ সময়তে কল কৰে, যাতে মোৰো কামখিনি ধুনীয়াকৈ হৈ যায়। তেনেকৈ কল কৰি মেলি কৰিলে কাম ধুনীয়াকৈ হৈ যায় ন, তেনেকুৱা হয়। আৰু এইফালে বেগটো উলিয়াইছিলোঁ, কি কাৰণত পাহৰি গ'লোঁ, কথা পাতি আছিলোঁ যে। আৰু তাইৰ লগত কথা পাতোঁতে মোৰ ৰাতিৰ ভাতৰ সময় হ'ল। আজিৰ দিনটো মানে মই জামু খোৱাৰ পিছত তেনেকুৱা বিশেষ হিচাপে শ্বুট নকৰিলোঁ, সন্ধিয়াই কৰিলোঁ। যিহেতু কালিৰে অলপ শ্বুট কৰা আছিলে, সেইকাৰণে এইফালে মই ৰাতি ভাতৰ কাৰণে আজি কণী পিটিকা বনাওঁ বুলি ভাবিছোঁ। কণী পিটিকাৰ লগত এনেকৈ ভাত খাই যে ইমান ভাল লাগে নহয়, আপোনালোকে খাই চাবচোন। মই প্ৰথমবাৰ ট্ৰাই কৰিছিলোঁ, কিন্তু যে ইমান বেছি ভাল পালোঁ। মই ইয়াতে কোনো ধৰণৰ তেল দিয়া নাই, কিহৰ কাৰণে মোৰ তাতে যিটো মানে খাটি সৰিয়হৰ তেল সেইটো নাইকিয়া। আৰু লগতে মানে মোৰ তাতে ৰিফাইণ্ড তেলহে আছে। মই তেওঁক আনিব দিছিলোঁ বাৰু, কিন্তু পাহৰি গ'ল যে, সেইকাৰণে মই নিদিলোঁ। আৰু এইফালে মই ভাত বনালোঁ আৰু দিনৰ ভাজি আৰু দাইল আছিলে। তেনেকৈ মোৰ ৰাতিৰ সাজটো হ'ল, যিহেতু এওঁ ৰাতি একে 12:30মান বাজে জানেনে আহোঁতে। ভাত খাই আহিলোঁ আৰু এতিয়া ভাবিছোঁ ৰাতিপুৱাৰ কাৰণে কিবা এটা ভিজাই থওঁ। মানে কি, ৰাতিপুৱা যদি প্ৰথম কথা একেবাৰে গাখীৰৰ লগত সদায় ৰুটি খায়ো ভাল নালাগে, সেইকাৰণে মই মাজে মাজে কেতিয়াবা সলনি কৰোঁ। কিন্তু ৰুটিটো আমাৰ বেছি বনোৱা হয়, কিহৰ কাৰণে আমাৰ ঘৰত ৰাতিপুৱা ভাত নচলে। যেনেকৈ ধৰি লওক পোলাও জাতীয় সেইবোৰ আমাৰ নচলে, অকণমান দিগদাৰ হয়। মানে কি, ধৰি লওক ভাতটো বেছি হেভি হৈ যায়। ভিজাই দিওঁ অকণমান বুট, কাবুলী বুট। যিহেতু কাইলৈ ৰাতিপুৱা কুকাৰটোতে বনাম, সেইকাৰণে কুকাৰটোতে ভিজাই থৈ দিওঁ। এনেকৈ হিচাপ কৰোঁ, মানে দুজন মানুহ যিহেতু ইয়াত ফুলিবই। তাৰপিছত ড্ৰাই ফ্ৰুটছটো লাগিবই। ড্ৰাই ফ্ৰুটছ একদম পাহৰি যোৱা যায় জানেনে, একদম পাহৰি যোৱা যায়। আজি যোৱাকালি মই 2টামান বজাত আহি পেলাই ভিজাই দিছোঁহি। মই পাহৰি যাওঁ ড্ৰাই ফ্ৰুটছ একদম, সেইকাৰণে মই সদায় খোৱাৰ পিছৰ বাতিটোতে সেইটো বাতিতে ভিজাই থৈ দিওঁ। কিন্তু কেতিয়াবা পাহৰি যাওঁ, কাৰণ বাতিটোত মোৰ ধুই দিবলগীয়াও হয়। সদায় মানে নোধোৱাকৈ মোৰ খাব ভাল নালাগে।
তো এইকেইটা হৈছে মোৰ ড্ৰাই ফ্ৰুটছ আঞ্জিৰটো মই কেতিয়াবা লওঁ কেতিয়াবা নলওঁ কেতিয়াবা থাকি যায় গাইজ ডেইলি ব্লগ বুলি ক'লে এয়াই আৰু যদি আপোনালোক বৰ হয় জনাবচোন কিন্তু মই জানো বাৰু বৰ নহয় কাৰণ এতিয়া আৰু যিহেতু কিবা নহয় কিবা নতুনত্ব আহিয়ে থাকে সৰু সুৰাকৈ হ'লেও সেইকাৰণে মই ভাবিছোঁ আপোনালোক বৰ হোৱা নাই এইফালে দিনত খাবৰ কাৰণে ফ্ৰিজৰ পৰা এতিয়াই মই ৰাতি একদম উলিয়াই থৈ দিছোঁ ফ্ৰুটছকেইটা আৰু আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আকৌ লগ পাম দেই বাই